সুনীল গগৈ আপোনাৰ 30 তাৰিখ আৰু 31 তাৰিখ আছিলে। 31 তাৰিখ নিশা নাথাকিল, 30 তাৰিখ থাকিল মানে মোকে। 30 তাৰিখৰ আপোনাৰ সন্ধিয়া 5:30মান বজাত তেখেতে আহিছিলে ইয়াত। তাৰপিছত তেখেতে ক'লে এটি ছিংগুল ৰুম আছে নেকি? মই ছিংগুল ৰুম এটা দিলোঁ। ছিংগুল ৰুমৰ প্ৰাইচটো 800 আছিলে। 800 তেখেতে দি মেলি ৰুমত আছিলে। সন্ধিয়া সময়ৰ পিছত মানে মই চাইছোঁ তেখেতে মানে ওলাই গ'ল বাহিৰলৈ। বাহিৰৰ পৰা গেটটো লক হৈ আছে। তাৰপিছত মই আপোনাৰ ভাত খাব গুচি গ'লোঁ 8:30 বজাত। ভাত খাই মেলি ঘূৰি অহাৰ পিছত মই ৰুম চেক কৰি চাওঁতে তেখেতে ৰুমতে আছিলে, ৰুমতে উপস্থিত আছিলে। মই গেটটো তলা মাৰি দিলোঁ। তলা মাৰি ৰাতিপুৱা আপোনাৰ যেতিয়া মই গেটটো খুলি মেলি তলত আছিলোঁ, তাৰপিছত তলত আহি মই ৰুমত থাকিলোঁ। ৰুমত থকাৰ পিছত তেখেতৰ লগৰ এজন আহিলে। লগৰ এজন এনেই আবেলি বা 1-2 তেনেকুৱা সময়ত আহিছে। একজেক্টলি সময়টো শুনা নাই এতিয়া। মানে অহাৰ পিছত ক'লে, ভাইটি তোমাৰ ফোনটো দিয়াচোন, মোৰ ফোনটো তোমাৰ ৰুমত থকা মানুহজনে ৰিচিভ কৰা। তাৰপিছত তেখেতক মই ফোনটো দিলোঁ। তেখেতে প্ৰথমবাৰ ফোন কৰোঁতে মানে সিজন মানুহে এনচাৰ দিছে যে মই চুলি কাটি আছোঁ। আকৌ নেক্সটবাৰ ফোন কৰিছিলে, তুমি ক'ত আছা বুলি। সুনীল গগৈ সেই বন্ধুজনলৈ ফোন কৰিছিলে? সুনীল গগৈ নহয়, তেখেতৰ যোনটো তেখেতক লগ কৰিব মানুহ পাইছিলে সেইজন মানুহ। তেখেতে মানে ক'লে, তুমি ক'ত আছা? সুনীল গগৈ বা কোন আছিলে এইটো মই ক'ব জনা নাই। তাৰপিছত মানে তেখেতে এনচাৰ দিলে, ক'লে কি মই চুলি কাটি আছোঁ। আকৌ নেক্সটবাৰ ফোন কৰিছিলে, ফোন কৰি আকৌ সুধিছে তুমি আহি পোৱা নাই নেকি? তেখেতে ক'লে আহি আছোঁ। আকৌ নেক্সটবাৰ ফোন কৰোঁতে মানে টোটেল 3বাৰ ফোন কৰিছে। তেখেতে কৈছে আহি পালোঁ বুলি কওঁতে তেখেতে মোৰ হাতত মোবাইলটো পঠাই মেলি তেখেতে নামি গ'ল। নামি যোৱাত তেখেতৰ পিছত ময়ো নামি আহিছিলোঁ। তেখেতে ৰুমত সোমালে, মই তলত গ'লোঁ। তলত যোৱাৰ পিছত আবেলি সময়ত মই ৰুমটো চেক কৰিব আহিছিলোঁ। মানুহকেইটা বিলটো নেক্সট দিনা লোৱা নাই, ল'ব আহিছিলোঁ। তেখেতে মানে তেতিয়া দুৱাৰ খোলা আছে মানে এদি ওলাই গুচি গ'ল আৰু বিল নিদিয়াকৈ ওলাই নেক্সট দিনাখনে বিলটো দিয়া নাই আৰু ওলাই গুচি গ'ল। আছিলে সুৰাপান মদ্যপান কিবা তেনেকুৱা কৰিছিলে নেকি? নাই নৰ্মেলি যেনে মানুহ এজন থাকে তেনেকৈ তেনেকৈ